নমস্কাৰ প্ৰাততে মোৰ এক বিশেষ অনুষ্ঠান পঞ্চায়তলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি পঞ্চায়তে এই অনুষ্ঠানৰ মাধ্যমেৰে অসমৰ বিভিন্ন প্ৰান্তত এইবেলি অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত বহু তথ্য দি গৈছোঁ। আজি আমি উপস্থিত হৈছোঁ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দহালি দখলা গাঁও পঞ্চায়তত। যোৱাবেলি এই পঞ্চায়তটোৰ নাম আছিল দহালি দখলা গাঁও পঞ্চায়ত, কিন্তু এইবেলি এই পঞ্চায়তটো দখলা গাঁও পঞ্চায়ত নামে নতুনকৈ নামাকৰণ কৰা হৈছে। আজি আমি এই পঞ্চায়তৰ অন্তৰ্গত আমি দুটা ৱাৰ্ডৰ কথা ক'ম। এটা হ'ল 5 নম্বৰ ৱাৰ্ড আৰু আনটো হ'ল 8 নম্বৰ ৱাৰ্ড। যোৱাবেলি এই পঞ্চায়তৰ সভাপতি আছিলে কংগ্ৰেছ সমৰ্থিত শ্ৰীমতী ঠাকুৰীয়া। প্ৰথমতে মই শ্ৰীমতী ঠাকুৰীয়াৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। চাওক শ্ৰীমতী ঠাকুৰীয়াৰ কিছু কাৰ্যকালৰ নমুনা। নমস্কাৰ, আমি বৰ্তমান উপস্থিত আছোঁ দখলা গাঁও পঞ্চায়তৰ অন্তৰ্গত দখলা কলনীৰ এইখিনি স্থানত, আৰু আমি এগৰাকী আইতাক আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। এই আইতাগৰাকীৰ নাম হ'ল হৰ্মে মালি। এই আইতাগৰাকীৰ পৰা আমি কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। পোনতে আমি কৈ লৈছোঁ, এই আইতাগৰাকী এটা জৰাজীৰ্ণ ঘৰত বসবাস কৰিছে, আৰু বিগত পঞ্চায়তত যি দহালি দখলা গাঁও পঞ্চায়ত আছিলে, এই গাঁও পঞ্চায়তখন দখল কৰিছিলে শ্ৰীমতী ঠাকুৰীয়া নামৰ এগৰাকী মহিলা, আৰু তেওঁৰ কাৰ্যকালত এইগৰাকী মহিলাই কোনো ধৰণৰ ঘৰ পোৱা নাই। আপুনি কওকচোন, আপোনাৰ কি অসুবিধা হৈছে কওকচোন। মোৰ অসুবিধা, মোৰ ল'ৰাটো আজি 20 বছৰ পাগল হৈ আছে। হয় কোনো হয়তো মই 1 পইচা দি সহায় পোৱা নাই। হয়। পানী মই আজি দূৰণিৰ পৰা পানী বৈ খাওঁ। কাৰোবাৰ তাত পানী আনিব যাওঁ, লক্ষিত আহা বুলি ক'ব, পানী আনিব নেদে। এই গুড়াখালত পূজা মোজা কৰি মই পানী আনো। এই ল'ৰা এটাক খুজি পুহি আছো। কোনো মোক এটা চৰকাৰৰ পৰা মই সুবিধা মাত্ৰ মই পাইখানাখন পাইছোঁ, আৰু নতুন মেম্বাৰৰ পৰা মই এই লাইনটো মই নিজে লৈছোঁ। লাইনটো নিজে বাকী একো আপুনি পোৱা নাই। নাই, আৰু সেই বৃদ্ধা পেঞ্চনখিনি পাইছোঁ। কেইটকা কয় বৃদ্ধা পেঞ্চন? ক'লো না 50 আঢ়ৈশ কৰি। আৰু ঘৰটো এতিয়ালৈকে আপুনি পোৱা নাই? ঘৰটো পাই নাই। ঘৰৰ কথা ক'লে কি কয়? ঘৰৰ কথা ক'লে পাবি ৰ কোনদিনা দে। মই চোন মৰিমে কোনোবাদিনা, নমৰিম। কেইদিন থাকিম মই? পানীৰ ঘৰতলে পূজা মোজা কিছুমান ঠাইতো ঘৰে ঘৰে পানী দিছে, আমাৰ ইয়াত কিয় নাই? মই তাকে ক'ব বিচাৰো। হয়, এতিয়া মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইগৰাকী আইতাৰ ঘৰ হ'ল এই ঘৰটো। চাওক আপোনালোকৰ অৱস্থা। আজি শ্ৰীমতী ঠাকুৰীয়াৰ কাৰ্যকালত এগৰাকী আইতাই কেইবাবাৰো ধৰি পঞ্চায়ত অফিচলৈ গৈছে, যদিও আজিলৈকে তেওঁ পঞ্চায়তত কোনো ধৰণৰ ঘৰৰ সুবিধা নাপালে, ঘৰ নাপালে। তেওঁ কোৱা মতে তেখেতৰ পুত্ৰ এগৰাকী মানসিক ৰোগী। তেনে এটা অৱস্থাতো তেওঁ কোনো ধৰণৰ সুবিধা পোৱা নাই। মাত্ৰ 250 টকা, মাহত 250 টকা তেখেতে বৃদ্ধ পেঞ্চন পায়। 250 টকাৰে এখন ঘৰ চলে জানো? নাই, ঘৰ পোৱা নাই। ঘৰ আহা বুলি কৈ থাকে, কিন্তু ঘৰ এতিয়ালৈকে পোৱা নাই। আৰু ডিং বুলি কৈ থাকে, আহা বুলি কৈ থাকে। সেইদিনো ক'লে যে আহিছে আপোনালোকৰ ঘৰ, আৰু পাব এনেকৈ কৈ আছে, কিন্তু ঘৰটো এতিয়ালৈকে দিয়া নাই। আৰু এই ছোৱালীটো অন্ধ, দেখা নাপায়, এনেকৈ আছো। ছোৱালীটোৰ ক্ষেত্ৰত কিবা পাইছে নে? নাই, একো পোৱা নাই। একো সাহায্য নাই, একো দিয়া নাই। যোগাযোগ কৰিছিলোঁ, কৰোঁতে তাৰমানে তাই ডকুমেণ্টছখিনি খুজিছিল। খোজোঁতে ডকুমেণ্টছখিনি মই বনাব পৰা নাই। মই হাজিৰা কৰি খাওঁ, হোটেলত কাম কৰোঁ, এনেকৈ গৃহস্থী কাম মই ৰাখি আছোঁ। এতিয়া মই পইচাৰ কাৰণে তাৰমানে কৰিব পৰা নাই, অভাৱৰ কাৰণে। ঘৰৰ কাৰণেও গৈছিলোঁ, ঘৰতো আৰু তাতো আহা বুলি কৈছে। ঘৰ বোলো আহিছে, ঘৰ আপোনালোকে পাব এনেকৈ কৈছে, কিন্তু এতিয়ালৈকে ঘৰটো দিয়া নাই। এতিয়া হওঁ 8 নম্বৰ ৱাৰ্ডলৈ। এই ৱাৰ্ডত এইবেলিও নিৰ্বাচনত অৱতীৰ্ণ হৈছে হেমন্ত কলিতা নামৰ এগৰাকী ব্যক্তি। এইগৰাকী ব্যক্তি যোৱাবাৰৰ এইটো পঞ্চায়তৰে এইটো ৱাৰ্ডৰ সদস্য আছিলে। কিন্তু দুৰ্ভাগ্যজনক কথা এই যে এই ৱাৰ্ডৰ এইগৰাকী ব্যক্তিৰ পিতৃ এগৰাকী শিল্পী তথা অসম চৰকাৰৰ পৰা এককালীন সাহায্য পোৱা এগৰাকী শিল্পী পেঞ্চনপ্ৰাপ্ত ব্যক্তি। অতি দুৰ্ভাগ্যৰ বিষয় এই যে এই এককালীন সাহায্য পোৱা শিল্পীগৰাকীৰ পুত্ৰ ৱাৰ্ড মেম্বাৰ হোৱাৰ পিছতো দুৰ্ভাগ্যজনকভাৱে তেখেতৰ পিতৃয়ে, তেখেতৰ মাতৃয়ে আজিলৈকে পোৱা নাই এটা চৰকাৰী আৱাসঘৰ। শিল্পী পেঞ্চন পাইছোঁ, এককালীনহে পাইছোঁ, পইচা পোৱা নাই। এককালীন পাইছে 50,000 পাইছোঁ। তাৰপিছত এতিয়া আকৌ নাই। এতিয়া শিল্পী পেঞ্চন হৈ ঘৰৰ অৱস্থা কেনেকৈ খাওঁ, কেনেকৈ ঘৰো নাই, কি কৰিম এতিয়া? ঘৰৰ কাৰণে আপোনালোকে যোগাযোগ কৰিছে নে নাই? কৰিছোঁ, আকৌ কথাই নাই। দাম আহে বুলি কয়, নিদিয়ে।
সেই কথা এপ্লাই কৰিছিলে ঘৰৰ এপ্লাই কৰা নাই, নাম এনে দিয়া গৈছিল। নাম দিছে পঞ্চায়তত গৈছিলে খবৰ লৈছিলে পঞ্চায়তো আমাৰ ঘৰৰে মেম্বাৰ আছিল, আকৌ এইবাৰ হ'ব বুলি কয় দেখোন আৰু নাই। এতিয়ালৈকে নাই পায়খানা আৰু এতিয়া পায়খানা হোৱা নাই, নিজে বনাই লৈছিলো অলপ। চৰকাৰী কি পাইছে চৰকাৰী হৈ কি পাইছে আপোনালোকে চৰকাৰে সেই 50,000 টকাই পাইছিল আৰু নাই দিয়া, অৰুণোদয় পায়নে নাই পোৱা নাই, পঞ্চায়তৰ ফালৰ পৰা একো পোৱা নাই। এইবেলি দখলা পঞ্চায়তৰ সকলোতকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ল 5 নম্বৰ ৱাৰ্ড। কাৰণ এইবেলি 5 নম্বৰ ৱাৰ্ডৰ পৰা অনামিকা ঠাকুৰীয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এইগৰাকী অনামিকা ঠাকুৰীয়া হ'ল যোৱাবাৰৰ সভাপতি শ্ৰীমতী ঠাকুৰীয়াৰ বোৱাৰী। যোৱাবাৰৰ নিৰ্বাচনত শ্ৰীমতী ঠাকুৰীয়াই কংগ্ৰেছৰ পৰা সভাপতি হিচাপে নিৰ্বাচিত হৈছিলে আৰু এই পঞ্চায়তক প্ৰতিনিধিত্ব কৰিয়ে যিমান যি কৰিবলগীয়া আছিল তেওঁ কৰিলে। ইতিমধ্যে আমি আপোনালোকক যোৱাবাৰ পঞ্চায়তত শ্ৰীমতী ঠাকুৰীয়াই কৰা অনিয়মৰ কথা আপোনালোকক দেখুৱালোঁ। এইবেলি শ্ৰীমতী ঠাকুৰীয়াই পুনৰ বোৱাৰী অনামিকা ঠাকুৰীয়াক সভাপতি মনোনীত কৰাৰ বাবে উঠি পৰি লাগিছে। অভিযোগ, এইগৰাকী অনামিকা ঠাকুৰীয়াক নাম লৈ শ্ৰীমতী ঠাকুৰীয়াই পুনৰ এবাৰ ক্ষমতা দখলৰ অভিসন্ধি ৰচনা কৰিছে।